নমস্কাৰ প্ৰিয় দৰ্শক, আজি ইংৰাজী নৱবৰ্ষৰ দ্বিতীয় দিন। সকলোকে নৱবৰ্ষৰ অফুৰন্ত শুভকামনা জনাইছোঁ। আশা ৰাখিছোঁ নৱবৰ্ষত সকলোৰে জীৱন মংগলময় হওক, সুখ সমৃদ্ধিৰে ভৰি পৰক, কোভিড-19 নিৰ্মূল হওক, সকলো সুস্বাস্থ্যৰ অধিকাৰী হওক। এতিয়া স্বাগতম জনাইছোঁ ডিডি অসমৰ অনুষ্ঠান সংবাদ প্ৰবাহৰ আজিৰ খণ্ডলৈ। বিগত সপ্তাহৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিত ডেকা। আজিৰ সংবাদ প্ৰবাহত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ অসম ভ্ৰমণ, কেইবাটাও অভিলাষী উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিধানসভাৰ শীতকালীন অধিৱেশনত কেইবাখনো বিধেয়ক গৃহীত। লাকুৱাত চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সৰুসজাই ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত ৩২ সংখ্যক পূব মাণ্ডলিক জুনিয়ৰ এথলেটিক্স চেম্পিয়নশ্বিপ ২০২০ৰ সামৰণি। আৰু বহু আশা প্ৰত্যাশাৰে অসম প্ৰকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা আৰম্ভ। প্ৰিয় দৰ্শক, বিগত সপ্তাহৰ ২৫ ডিচেম্বৰ তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ নিশা বৰঝাৰ বিমানবন্দৰত উপস্থিত হয়। গৃহমন্ত্ৰীগৰাকীক নৃত্য গীতেৰে উষ্ণ আদৰণি জনোৱা হয়। অমিত শ্বাহৰ এই ভ্ৰমণ আছিল অতিশয় গুৰুত্বপূৰ্ণ। এই ভ্ৰমণ সম্পৰ্কে এটি অৱলোকন। বিগত ২৫ ডিচেম্বৰৰ নিশা গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অমিত শ্বাহৰ এই অসম ভ্ৰমণ আছিল অতিশয় গুৰুত্বপূৰ্ণ। ছাব্বিছ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীৰ আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বাৰ্মা পেৰেড গ্ৰাউণ্ডত আয়োজিত এখন সভাত অংশগ্ৰহণ কৰি কেইবাটাও অভিলাষী প্ৰকল্পৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলক বিকাশৰ ইঞ্জিন বুলি অভিহিত কৰাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শেৰে ৰাজ্যখনক সৰ্বক্ষেত্ৰতে বিকশিত কৰি তোলাত কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব দিছে। গৃহমন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেল মাধ্যমেৰে গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ শুভাৰম্ভ কৰাৰ লগতে অসম দৰ্শনৰ আঁচনিৰ অধীনত ৰাজ্যৰ ৮,০০০ নামঘৰলৈ ২,৫০,০০০ টকাকৈ বিত্তীয় সাহায্য প্ৰদান আঁচনি মুকলি কৰে। ইয়াৰ উপৰি গুৱাহাটী মহানগৰীৰ ৩খন নতুন উৰণীয়া সেতু আৰু বটদ্ৰৱা সত্ৰৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত নিৰ্মাণ কৰিবলগীয়া ৯খন নতুন আইন মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰে। 8,000 नामघर को 2.5 लाख रुपया देकर उनके वित्तीय संकट को टालने का, समाप्त करने का जो प्रयास आसाम सरकार ने कहा है, किया है, उससे एक नई शुरुआत। गुरु शंकर देव का संदेश न केवल आसाम समग्र भारत में पहुंचे, और समग्र भारत तक आसाम का साहित्य, आसाम की भाषा, आसाम की कला समग्र भारत तक पहुंचे। और मैंने जैसे कहा, भारत की संस्कृति का, आसाम की संस्कृति एक गहना बनकर समग्र विश्व के अंदर सोने की तरह चमके, इस प्रकार के आसाम का निर्माण मैं आज के कार्यक्रम में देख रहा हूं। मित्रों, आज मैं फिर से एक बार हमारे दोनों नेता सर्बानंद सोनोवाल और हेमंत बिश्व शर्मा को विशेषकर ये नामघर को जो आपने 2.5 लाख रुपया दिया है, इसके लिए बहुत बहुत बधाई और साधुवाद देना चाहता हूं। मोदी जी का समर्थन, मोदी जी का आशीर्वाद और मोदी जी का मजबूत इरादा आसाम के साथ हमेशा विकास के लिए है। शांति भी बनाए रखेंगे, विकास के लिए आगे भी बढ़ेंगे और गुरु शंकर देव के संदेश को भी आसाम के घर घर तक पहुंचाने का काम भारतीय जनता पार्टी करेगी। आप सभी लोग। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যত অভিলেখ সংখ্যক নতুন প্ৰকল্প স্থাপনৰ সুযোগ প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলক সুকীয়া মৰ্যাদা প্ৰদান কৰাৰ লগতে
অসম আজি বিকাশৰ দিশত আগবাঢ়িবলৈ সক্ষম হৈছে। আজি এই সুভাষখনত আমাক উৎসাহিত কৰিবৰ বাবে ভাৰতবৰ্ষৰ माननीय गृह मंत्री, मैं असम की जनता की तरफ से परम आदरणीय हमारे देश की मजबूत, मेहनती, ईमानदार, निष्ठावान गृह मंत्री परम आदरणीय अमित शाह जी को हृदय से आभार व्यक्त करना चाहता हूं। आपने हर पल हमारा ख्याल रखा है, सिर्फ हमारा ही नहीं, देश का ख्याल रखा है। माननीय प्रधानमंत्री नरेंद्र मोदी जी के नेतृत्व पर आपने जैसे मेहनत किया है सुबह शाम, और नॉर्थ ईस्ट की प्रगति के लिए, विकास के लिए आपने जैसे सहयोग किया है, इसके लिए हम हमेशा आपके आभारी रहेंगे। आज नॉर्थ ईस्ट को सिर्फ देश की जनता ही नहीं, दुनिया देखने लगा है, और परम आदरणीय प्रधानमंत्री जी ने जैसे नॉर्थ ईस्ट को अष्टलक्ष्मी के हिसाब से अलग से पहचान दिया, और उसी पहचान को वास्तविक रूप में साकार करने में आपने जो कदम उठाए, अलग अलग विषय पर जो सहयोग आपने दिया है, हमारा मनोबल बढ़ाया है, हिम्मत दिया है, साहस दिया है, ताकत दिया है। इसके वजह से अमित शाह जी, आप हमेशा, ये मेरा मानना है, आप हमारा साथ देते रहेंगे, ये मेरा विश्वास भी है। क्योंकि आज देश के नौजवान जिस हिसाब से अपने पहचान बनाने में, अपने शक्ति बढ़ाने में लगे हुए हैं, और इसके वजह से हमारी नॉर्थ ईस्ट की नौजवान भी जाग उठा है, और ये मुझे पूरी विश्वास है कि अगले दिनों में नॉर्थ ईस्ट भी हमारे देश के अलग अलग प्रदेश की तरह विकास के रास्ते पर अपना पहचान बना पाएंगे। অনুষ্ঠানত লোক নিৰ্মাণ, স্বাস্থ্য, শিক্ষা আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ জনসাধাৰণৰ সকলো প্ৰয়োজনীয়তা দূৰ কৰি স্বাস্থ্য, শিক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰৰ উন্নতিকৰণৰ হকে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰে বিভিন্ন প্ৰকল্প, আঁচনি ৰূপায়ণত গুৰুত্ব দি আহিছে। চিকিৎসা কৰিছিল, দুখীয়া আৰু আৰ্তজনৰ কাষত তেখেতসকল থিয় হৈছিল। আজি সমগ্ৰ ভাৰতবাসীৰ বাবে অসমৰ কোভিড ব্যৱস্থাপনা এক আদৰ্শ হৈ ৰৈ গ'ল। ৰাজহুৱা স্বাস্থ্য খণ্ডই এক নতুন ভাৱে নিজৰ পৰিচয় পাবলৈ সক্ষম হ'ল। এই ব্যৱস্থাক আমি আগবঢ়াই লৈ যাব খুজিছো। সমগ্ৰ উত্তৰ পূব নহয়, সমগ্ৰ দক্ষিণ পূব এছিয়াৰ বাবে গুৱাহাটী মহানগৰীক আমি স্বাস্থ্যৰ এক নতুন ঠিকনা হিচাপে গঢ়ি তুলিব খুজিছো। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত 2021 চনৰ জুলাইত এইমছে প্ৰাণ পাব, আৰু এই প্ৰচেষ্টাৰ লগত আৰু এক খোজ আগুৱাই গৈ ভাৰতবৰ্ষৰ সৰ্ববৃহৎ যিখন মেডিকেল কলেজ হ'ব, য'ত 2000তকৈও অধিক বিচনা থাকিব, সুপাৰ স্পেচিয়েলিটি হস্পিটাল থাকিব, মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটাল আৰু কালাপাহাৰত দুটা তাৰ কমপ্লেক্স থাকিব, তেনে এক চিকিৎসা মহাবিদ্যালয় 800 কোটি টকা ব্যয় সাপেক্ষে আমাৰ ৰাজ্যখনত নিৰ্মাণ কৰাৰ আমি সংকল্প লৈছো। বিগত সপ্তাহৰ অন্য এটি গুৰুত্বপূৰ্ণ খবৰ বিধানসভাৰ 3দিনীয়া অধিৱেশন। এই শীতকালীন অধিৱেশনত গৃহীত হৈ বহুকেইখন বিধেয়ক। তাৰ ভিতৰত উল্লেখযোগ্য আছিল দ্য আছাম ৰিপিলিং বিল 2020। সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছো বিধানসভা অধিৱেশনৰ কিছু খবৰ। অসম বিধানসভাৰ শীতকালীন অধিৱেশন যোৱা 28 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰলৈ 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।
বিধানসভা অধিৱেশনৰ প্ৰথম দিনটো প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হয়। বিধানসভাত বিভিন্ন শিতানৰ 11খন বিধেয়ক উত্থাপন কৰা হয়। উল্লেখযোগ্য যে বিধেয়কসমূহৰ ভিতৰত আছে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ পৰা মাদ্ৰাছা আৰু সংস্কৃত টোলৰ বিলুপ্তিৰ বাবে দ্য আছাম ৰিপিলিং বিল 2020, অসম চৰকাৰী ভাষা সংশোধনী বিধেয়ক, অন্তৰ্বৰ্তী পৰিষদ গঠনৰ বাবে মৰাণ, মটক আৰু কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ সংশোধনী বিধেয়ক আৰু বড়ো কছাৰী পৰিষদ গঠনৰ বাবে দ্য বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল বিল আদি। বিশেষকৈ আছাম ৰিপিলিং বিল 2020 উত্থাপন কৰাৰ সময়ত বিৰোধী পক্ষই ইয়াৰ প্ৰতিবাদ কৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। বিৰোধীৰ বাধা সত্ত্বেও শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধেয়কখন উত্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে মাদ্ৰাছা শিক্ষা প্ৰাথমিক, উচ্চ মাধ্যমিক আৰু উচ্চ শিক্ষালৈ ৰূপান্তৰ কৰা হ'ব আৰু ইয়াৰ পৰা কোনো শিক্ষক কৰ্মচাৰীৰ ক্ষতি নহয়। কৃষক আইন, আইন শৃংখলা পৰিস্থিতি আদি কেইবাটা বিষয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সভা স্থগিতৰ প্ৰস্তাৱ উত্থাপন কৰে, কিন্তু অধ্যক্ষই প্ৰস্তাৱটো নাকচ কৰাত সদনত হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। বিধানসভাৰ দ্বিতীয় আৰু তৃতীয় দিনাও বহুকেইখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰা হয়। We have introduced to repeal two specific provincialized bill. তাতো আমি কৈছো যে এই বিল দুখন যদিও আমি ৰিপিল কৰিছো, এই বিল দুখনৰ আণ্ডাৰত যিসমূহ মাদ্ৰাছা ইতিমধ্যে প্ৰাদেশিকৰণ কৰা হৈছিলে তাৰ শিক্ষক বা তাৰ কৰ্মচাৰীসকলৰ চাকৰি যাতে কোনো অসুবিধা নহয়, সেইবাবে আমি এটা ক্লজ ৰাখিছো যে notwithstanding such repeal of the act as mentioned in the subsection 1 above, anything done or any action taken under the act so repeal before the date of commencement of this repeal act shall be deemed to have been validly done or taken under the repeal act. অৰ্থাৎ কোনো শিক্ষক আৰু কৰ্মচাৰীৰ চাকৰি বা তেওঁলোকৰ ভাত মৰা ধৰণৰ শব্দ এই বিলখনৰ জৰিয়তে কৰা হোৱা নাই, বৰঞ্চ এই শিক্ষক কৰ্মচাৰীসকলে তেওঁলোকৰ অৱসৰৰ দিনলৈকে চৰকাৰী কৰ্মচাৰী মৰ্যাদা তেওঁলোকে পাব আৰু অৱসৰৰ পিছতো তেওঁলোকে পেঞ্চন পাই থাকিব। প্ৰিয় দৰ্শক, চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱস এইবাৰ অনুষ্ঠিত হৈ চৰাইদেউ জিলাৰ লাকুৱাত। এইবাৰ দিব খুজিছো এই অধিৱেশনৰ কিছু খবৰ। বিগত সপ্তাহৰ ২৭ আৰু ২৮ ডিচেম্বৰ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ জিলাৰ লাকুৱাত অনুষ্ঠিত চাহ জনগোষ্ঠী ছাত্ৰ সন্থা চমুকৈ আটছাৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সামৰণি পৰে। আটছাৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। এই অনুষ্ঠানতে সাহিত্যিক সুশীল কুৰ্মীক চাইমন সিং আৰু স্বপ্ন সিং তপ্ন বঁটা প্ৰদান কৰে আটছাই। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সেউজ নামৰ এখন স্মৃতিগ্ৰন্থ আৰু গড়গাঁও মহাবিদ্যালয়ৰ অধ্যাপক অনিল তাঁতীৰ টি মেকাৰ্ছ অৱ নৰ্থ ইষ্ট ইণ্ডিয়া নামৰ এখন গ্ৰন্থও উন্মোচন কৰা হয়। সভাত অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে চাহ জনগোষ্ঠীৰ প্ৰতিটো দিশৰ উন্নতিৰ হকে বৰ্তমান চৰকাৰে কাম কৰি যাব। সভাত অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, সাংসদ পল্লৱ লোচন দাস প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। আজি আটছাৰ প্ৰতিষ্ঠা দিৱস। মই এই প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে দুগৰাকী মহান নেতা আমাৰ চাইমন সিং হৰ আৰু সন্তোষ কুমাৰ তপ্ন প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদক দুয়োগৰাকীক মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু চাহ শ্ৰমিক ৰাইজক আগন্তুক দিনত শিক্ষা, সংস্কৃতি, ক্ৰীড়া, বিজ্ঞান, প্ৰযুক্তি সকলো ক্ষেত্ৰতে আগন্তুক দিনত আগুৱাই নিয়াৰ বাবে এইখন চৰকাৰে দৃঢ়তাৰে যোৱা ৪.৫ বছৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। বিভিন্ন আঁচনিৰ যোগেদি আমি আজি এইখন সমাজক একবিংশ শতিকাত অধিক শক্তিশালী হিচাপে গঢ় দিয়াৰ নিমিত্তে প্ৰয়াস কৰিছোঁ। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক আমি সমমৰ্যাদা প্ৰদান কৰি এইখন সমাজকো আমি তেনেধৰণে আগুৱাই নিয়াৰ বাবে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছোঁ, ইয়াৰ ফলত
যোৱা 4.5 বছৰত এইখন সমাজে যথেষ্টখিনি আগুৱাই আহিবলৈ সক্ষম হৈছে। ছাত্ৰ ছাত্ৰীসকলেও এতিয়া অধ্যয়নত তেখেতসকলে শক্তি প্ৰদৰ্শন কৰিছে। বিগত সপ্তাহৰ 28 আৰু 29 ডিচেম্বৰ তাৰিখে দুদিনীয়াকৈ গুৱাহাটীৰ সৰুসজাই ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত অনুষ্ঠিত হয় 32 সংখ্যক পূব মাণ্ডলিক জুনিয়ৰ এথলেটিক্স চেম্পিয়নশ্বিপ 2020 এটি ৰেঙনি। অসম এথলেটিক্স এছ'চিয়েশ্যনৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে যোৱা 28 আৰু 29 ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ সৰুসজাই ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত 32 সংখ্যক পূব মাণ্ডলিক জুনিয়ৰ এথলেটিক্স চেম্পিয়নশ্বিপ 2020 অনুষ্ঠিত হৈ যায়। পুৱা পতাকা উত্তোলনেৰে ক্ৰীড়া প্ৰতিযোগিতাখন মুকলি কৰে দেশৰ এথলেটিক্স এছ'চিয়েশ্যনৰ সভাপতি তথা অসম অলিম্পিক সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে। প্ৰতিযোগিতাত অসম, অৰুণাচল, মেঘালয়, ত্ৰিপুৰা, মণিপুৰ, ঝাৰখণ্ড, বিহাৰ আৰু আন্দামান আৰু নিকোবৰৰ 353 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। সম্পূৰ্ণ কোভিড প্ৰট'কল মানি এই খেল অনুষ্ঠিত কৰা হৈছিল। প্ৰিয় দৰ্শক, বিগত সপ্তাহৰ এটি ভাল খবৰ। কোভিড মহামাৰীৰ প্ৰকোপত সেমেকা হৈ আছিল সাহিত্যানুৰাগীৰ মন। অসমত কৰোনা মহামাৰীৰ গতি বহু পৰিমাণে স্তিমিত হোৱাত চানমাৰীত অসম আভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰ উদুলি মুদুলি। আৰম্ভ হ'ল অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আয়োজিত 33 সংখ্যক গুৱাহাটী গ্ৰন্থমেলা। অসম প্ৰকাশন পৰিষদৰ 33 সংখ্যক গুৱাহাটী গ্ৰন্থমেলা চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত যোৱা 30 ডিচেম্বৰ 2020 ইংৰাজী তাৰিখৰ পৰা অনুষ্ঠিত হৈছে। বিশিষ্ট সাহিত্যিক য়েশে দৰ্জী থাংছিয়ে গ্ৰন্থমেলা উদ্বোধন কৰে। গুৱাহাটী গ্ৰন্থমেলাৰ প্ৰথম দিনাই বিশিষ্ট সংস্কৃত গৱেষক ড থানেশ্বৰ শৰ্মাক 2019 বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়। ইফালে বিশিষ্ট ভাষাবিদ ড ৰমেশ পাঠকক তেওঁৰ বাসগৃহলৈ গৈ পৰিষদ কৰ্তৃপক্ষই 2020 বৰ্ষৰ অসম প্ৰকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে এই জীৱনজোৰা সাধনা বঁটাত আছে 2 লাখ টকাৰ চেক, অংগবস্ত্ৰ আৰু কিতাপৰ টোপোলা। উদ্বোধনী অনুষ্ঠানত ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল তথাগত ৰয়, অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা ঋষিকেশ গোস্বামীকে ধৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এইটো এটা জগাত্মক পদক্ষেপ অসম চৰকাৰে লৈছে। আচলতে ক'বলৈ গ'লে লিখকসকলৰ কাৰণে এইটো এটা সোণালী যুগ আছিল। যদিও বিশ্ব মহামাৰী বিশ্বত পূৰা ত্ৰাস হৈ আছে, বহুতে চাকৰি হেৰুৱাইছে, বহুতে জীৱিকা হেৰুৱাইছে, ঠিক তেনেকুৱা সময়তো এইটো যেন লিখকসকলৰ কাৰণে এটা আশীৰ্বাদ স্বৰূপ হৈ আহিলে। কিয়নো লিখকসকলক এইটো নিৰিবিলি সময় ঠাই লাগে, নিৰিবিলিভাৱে লিখিবলৈ সুবিধা পাব লাগে। এই সুবিধাটো লকডাউনে আনি দিলে। মই ভাৰতৰ বহুত লিখক বন্ধুসকলৰ লগত কথা পাতিছোঁ। চবে কৈছে আমি সৃষ্টিকৰ্মত লাগি আছোঁ, আমাৰ আধা লিখা কামবিলাক আমি শেষ কৰি আছোঁ। গতিকে এতিয়া যিহেতু মহামাৰী শেষ হৈ গ'ল, এতিয়া কিতাপ উপনদী হ'ব। প্ৰিয় দৰ্শক, সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছোঁ সপ্তাহটোৰ আন এটি ভাল খবৰ। সুদীৰ্ঘ 9 মাহ বিৰতিৰ পাছত যোৱা 31 ডিচেম্বৰ তাৰিখে অসম ৰাজ্যিক চিৰিয়াখানা দৰ্শকৰ বাবে পুনৰ মুকলি কৰি দিয়া হয়। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই দীৰ্ঘ বিৰতিৰ অন্তত ৰাজ্যিক চিৰিয়াখানা মুকলি কৰি দিয়ে। কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত কেইবামাহো ধৰি বন্ধ হৈ থকা চিৰিয়াখানা সিদিনাৰে পৰা দৈনিক 1000কে লোকক সম্পূৰ্ণ স্বাস্থ্যবিধি মানি প্ৰৱেশৰ অনুমতি দিয়া হৈছে। অনুষ্ঠানত মুখ্য বন্যপ্ৰাণী সম্পাদক M.K. যাদৱ,
মুখ্য বন সংৰক্ষক AM সিং, বন বিভাগৰ প্ৰধান সচিব অবিনাশ যোশীকে ধৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ওয়াইল্ডলাইফ যেটো আগৰ দিনটো মানে বিষটো আমি বিষ হিসাবে লৈছো, কারণ কোভিড-19 তাত আমার বিভাগের তৎপরতা এনেকুৱা কিছুমান কথা রাইজের ভিতৰত আহিব পাৰে বা আহে কেতিয়াবা যে জুখন খোলা হৈছে হয়তো আমার সরকারি রেভিনিউর কারণে। প্র্যাকটিক্যাল কথাটো হল যে আমি সরকারি রেভিনিউর কারণে জু খোলা নাই, আমি রাইজৰ কারণে জু খুলিছো, আমি প্রকৃতিক জানার কারণে জু খুলিলো, আমি জীৱ জন্তুৰ ব্যৱহাৰ পাতি যাতে ৰাইজে গম পায় এই গোটেইখিনি কথা যাতে ৰাইজৰ ওচৰত আমি লৈ যাব পাৰোঁ তাৰ কাৰণে জু। এনেকুৱা নহয় যে জু আমি খুলিম আৰু ৰাইজ আহিব টকা দিব আৰু টকাটো লৈ আমাৰ কিবা বিভাগের খুব মানে আমি এটা অর্থ ভাণ্ডার কৰিম এনেকুৱা কথা নহয়। After a 10 months gap, now we have just opened this zoo. The issue was that because we are getting a lot of pressure, because we are also knowing that children and the family members, they are quite depressed in the last 10 months because there is hardly any place to go there. So, but side by side, we were thinking about the COVID protocols also. So what we have done now today, we have just, Honorable Minister has just opened it, and now we are putting a restriction of 1,000 people per day, which will be through online, first come, first serve, those who will book the tickets. And between that, all one day also, we are trying to monitor their movements here with the combined team. And if there is any sort of crowd, we will try to remove them. And all the other COVID protocols which we have to follow, we are following in terms of social distancing, mask and sanitizers. প্ৰিয় দৰ্শক, এয়াই আছিল সংবাদ প্ৰবাহৰ আজিৰ খণ্ডৰ খবৰ। পৰৱৰ্তী সপ্তাহত আৰু কিছু গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিৎ ডেকা আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম। আপোনালোকে চাবলৈ নাপাহৰিব DD অসমৰ অনুষ্ঠান সংবাদ প্ৰবাহ সম্প্ৰচাৰিত হৈ প্ৰতি শনিবাৰে পুৱা 9:30 বজাত। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।